হয় নমস্কাৰ। আমাৰ বৰবৰী শাখা ছাত্ৰ সন্থাৰ উদ্যোগত প্ৰতি বছৰে আমাৰ বৰবৰী অঞ্চলৰ যিবিলাক ছাত্ৰ ছাত্ৰীয়ে আমাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হৈ বৰবৰী অঞ্চলটোলৈ সুনাম কঢ়িয়াই আনে, তেখেতসকলক আমি বৰবৰী শাখা ছাত্ৰ সন্থাৰ উদ্যোগত এটি বিশেষ অভিনন্দন অনুষ্ঠান অনুষ্ঠিত কৰি তেখেতসকলক আমি অভিনন্দন জ্ঞাপন কৰোঁ। ঠিক সেইদৰে আজি বৰবৰী শাখা ছাত্ৰ সন্থাৰ উদ্যোগত এই বিশেষ অভিনন্দন অনুষ্ঠানটো অনুষ্ঠিত কৰি আমি তেখেতসকলক অভিনন্দন জ্ঞাপন কৰোঁ। তেখেতসকলক আমি এখনি মানপত্ৰ, এটি কলম আৰু এখনি কিতাপ দি আমি তেখেতসকলক অভিনন্দন জ্ঞাপন কৰোঁ। ঠিক ইয়াৰ লগে লগে আমি যোৱা 7 জুলাই তাৰিখৰ পৰা বৰবৰী শাখা ছাত্ৰ সন্থাৰ উদ্যোগত আমি এটি গ্ৰীষ্মকালীন পাঠদান অনুষ্ঠিত কৰিছিলোঁ। সেই অনুষ্ঠানটোত আমি শেষৰ দিনা এটি পৰীক্ষা অনুষ্ঠিত কৰি আমি প্ৰথম, দ্বিতীয় আৰু তৃতীয় আমি ছাত্ৰ ছাত্ৰী নিৰ্বাচিত কৰিছিলোঁ আৰু তেখেতসকলকো এই অনুষ্ঠানটোৰ জৰিয়তে আমি বিশেষ অভিনন্দন অনুষ্ঠানটোৰ জৰিয়তে তেখেতসকলক আমি অভিনন্দন জ্ঞাপন কৰোঁ। আমি বৰবৰী অঞ্চলটোৰ ছাত্ৰ ছাত্ৰীসকলক শিক্ষাৰ দিশত আগবঢ়াই নিবলৈ সদায় দায়বদ্ধ হৈ থাকিম আৰু এই অভিনন্দন অনুষ্ঠানটোৰ জৰিয়তে আমি তেখেতসকলৰ সফলতাক আমি পালন কৰিছোঁ। আমি তেখেতসকলৰ জীৱনৰ সাফল্যৰ বাবে আমি সদায় তেখেতসকলৰ লগত আছোঁ আৰু পৰৱৰ্তী সময়তো তেখেতসকলৰ শিক্ষাৰ লগত জড়িত বিভিন্ন বিষয়সমূহত আমি সদায় দায়বদ্ধ হৈ থাকিম বুলি আমি চিৰকৃতজ্ঞ। ধন্যবাদ। জয় অসম। হয় নমস্কাৰ। আমাৰ বৰবৰী শাখা ছাত্ৰ সন্থাৰ উদ্যোগত প্ৰতি বছৰে আমাৰ বৰবৰী অঞ্চলৰ যিবিলাক ছাত্ৰ ছাত্ৰীয়ে আমাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হৈ বৰবৰী অঞ্চলটোলৈ সুনাম কঢ়িয়াই আনে, তেখেতসকলক আমি বৰবৰী শাখা ছাত্ৰ সন্থাৰ উদ্যোগত এটি বিশেষ অভিনন্দন অনুষ্ঠান অনুষ্ঠিত কৰি তেখেতসকলক আমি অভিনন্দন জ্ঞাপন কৰোঁ। ঠিক সেইদৰে আজি বৰবৰী শাখা ছাত্ৰ সন্থাৰ উদ্যোগত এই বিশেষ অভিনন্দন অনুষ্ঠানটো অনুষ্ঠিত কৰি আমি তেখেতসকলক অভিনন্দন জ্ঞাপন কৰোঁ। তেখেতসকলক আমি এখনি মানপত্ৰ, এটি কলম আৰু এখনি কিতাপ দি আমি তেখেতসকলক অভিনন্দন জ্ঞাপন কৰোঁ। ঠিক ইয়াৰ লগে লগে আমি যোৱা 7 জুলাই তাৰিখৰ পৰা বৰবৰী শাখা ছাত্ৰ সন্থাৰ উদ্যোগত আমি এটি গ্ৰীষ্মকালীন পাঠদান অনুষ্ঠিত কৰিছিলোঁ। সেই অনুষ্ঠানটোত আমি শেষৰ দিনা এটি পৰীক্ষা অনুষ্ঠিত কৰি আমি প্ৰথম, দ্বিতীয় আৰু তৃতীয় আমি ছাত্ৰ ছাত্ৰী নিৰ্বাচিত কৰিছিলোঁ আৰু তেখেতসকলকো এই অনুষ্ঠানটোৰ জৰিয়তে আমি বিশেষ অভিনন্দন অনুষ্ঠানটোৰ জৰিয়তে তেখেতসকলক আমি অভিনন্দন জ্ঞাপন কৰোঁ। আমি বৰবৰী অঞ্চলটোৰ ছাত্ৰ ছাত্ৰীসকলক শিক্ষাৰ দিশত আগবঢ়াই নিবলৈ সদায় দায়বদ্ধ হৈ থাকিম আৰু এই অভিনন্দন অনুষ্ঠানটোৰ জৰিয়তে আমি তেখেতসকলৰ সফলতাক আমি পালন কৰিছোঁ। আমি তেখেতসকলৰ জীৱনৰ সাফল্যৰ বাবে আমি সদায় তেখেতসকলৰ লগত আছোঁ আৰু পৰৱৰ্তী সময়তো তেখেতসকলৰ শিক্ষাৰ লগত জড়িত বিভিন্ন বিষয়সমূহত আমি সদায় দায়বদ্ধ হৈ থাকিম বুলি আমি চিৰকৃতজ্ঞ। ধন্যবাদ। জয় অসম।